হয় বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলাৰ টংলা চহৰত বগুড়ি সংঘত উপস্থিত আছোঁ আৰু যেহেতু আজি মহানৱমী আৰু দশমী একেলগত পৰিছে এখন তিথি যেহেতু লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ হৈছে ইতিমধ্যে আমি টংলা চহৰত উপস্থিত আছোঁ বৰ্তমান আৰু দাদাসকল আছে আমি পোনপ্ৰথমে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক কি ক'ব আজি মহানৱমী দেৱী দুৰ্গাৰ ভক্তপ্ৰাণ ৰাইজৰ কেনেকুৱা উৎসাহ দেখা পাইছে যে প্ৰতিকূল বতৰ যিটো সেমেকুৱা মই সকলো অসমবাসী ৰাইজক আজি মহানৱমীৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে দশমীৰো শুভেচ্ছা জনাইছোঁ মই এইবাৰ এই পূজা মণ্ডপৰ ছেক্ৰেটাৰী হয় তো আমি এইবাৰ পূজা কৰি আমাৰ মানে বতৰটো ইমান ভাল নহয় এইকাৰণে অলপ মানুহ অলপ কম হৈছে অহা বাৰৰ পৰা কিন্তু আমি যিখিনি সঁহাৰি পাইছোঁ মানুহ মানে ৰাইজৰ পৰা আমি বহুত ভালকৈ সঁহাৰি পাইছোঁ সেইকাৰণে ভালেই লাগিছে এবাৰ যোৱা বছৰৰ পৰা আমাৰ পূজাটো অলপ মানে ব্যতিক্ৰম হৈছে যেহেতু আমাৰ টংলাত এইবাৰ এটা ৭৫ বছৰ আৰু এটা ২৫ বছৰৰ পূজা হৈছে আমি যোৱা দুই বছৰ আমি ডাঙৰকৈ পূজা পাতিছিলোঁ কিন্তু এইবেলি আমি অলপ সৰুকৈ পূজা পাতিছোঁ যিহেতু সিহঁতে এইবাৰ ডাঙৰকৈ পূজা পাতিছে সেইকাৰণে আমি সৰুকৈ পাতিছোঁ অহা বছৰৰ পৰা আমি আৰু ডাঙৰকৈ পূজা পতাৰ চেষ্টা কৰিম দাদা আপোনালোকৰ এই পূজাখন কিমান বছৰ ধৰি হৈ আছে আমাৰ এইবেলি আমি 77 সংখ্যক কৰি আছোঁ যোৱা 2 বছৰ পূৰ্বে আমি আমাৰ ৭৫ বছৰ পাৰ কৰিলোঁ তাৰপিছত যোৱা বছৰো ভালকৈ কৰিছোঁ কিন্তু কিছুমান আমাৰ বাজেটত কিছুমান প্ৰতিকূলতা থকাৰ কাৰণে এই বছৰ আমি অলপ মানে যোৱা বছৰৰ পৰা অলপ মানে কৰিছোঁ বাজেটটো কমাই লৈছোঁ আৰু তাৰ লগত এইটো এটা কথা হয় টংলাৰ আৰু দুটা পূজাত এটা ৭৫ বছৰ চলি আছে আৰু এটা ২৫ বছৰ সম্পূৰ্ণ কৰিছে গতিকে অহা বছৰৰ পৰা আকৌ আমি আমাৰ যিটো মেইন ষ্ট্ৰীমৰ পূজা হয় তেনেকৈ আমি আৰু যাম আৰু বতৰো যিহেতু বেয়া বৰ্তমান ৰাইজত কেনেকুৱা সঁহাৰি পাইছে বতৰততো প্ৰতিকূলতা আছেই কিছুমান যোৱা কালিলৈকেতো বৰষুণ পুৰা দেখা পাইছা তোমালোকে তো গতিকে আজি অলপ বতৰটো ভাল কৰিছে আজি অলপ পিছত আমাৰ ইয়াতে আৰতি প্ৰতিযোগিতা আৰম্ভ হ'ব আমি অলপ মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে বৰষুণ আহিলেও যাতে ৰাতিটো পাৰ কৰি আহে তেনেহ'লে ইমান দিনৰ এটা ধৰা কষ্ট চবৰে ইয়াতে সাৰ্থক হ'ব আৰু যে চৰকাৰে যে এছঅ'পি জাৰি কৰিছিলে আপোনালোকে কেনেকৈ কি পালন কৰিছে চৰকাৰৰ এছঅ'পি মতে আমি কাৰ্যখিনি কৰি আছোঁ যেনেকৈ ৰাতি 10 বজাৰ পিছৰ পৰা বাইক চলাব দিয়া নাই আমি এইকেইদিনটো মেইনটেইন কৰি গৈছোঁ আজিও চাগে মেইনটেইন কৰিম তাৰপিছৰ পৰা যিখিনি এছঅ'পি দিছে মানি চলিছোঁ আৰু পাৰ্মিশ্যনৰ ক্ষেত্ৰতো ভলেণ্টিয়াৰ্ছে আমাৰ কৰি আছে ভলেণ্টিয়াৰ্ছ ডিউটি দি আছে ইয়াতে আৰু আমাৰ ধৰা মহিলাৰ ভিতৰতো ভলেণ্টিয়াৰ্ছ কৰি আছে এই সৰু সৰু ল'ৰা ছোৱালী সিহঁতেও কৰি আছে ভলেণ্টিয়াৰ্ছ তো ভালকৈ আমি চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ আৰু ফায়াৰৰ ব্যৱস্থা আছে তাৰপিছত আমি ফাৰ্ষ্ট এইড বক্সো ৰাখিছোঁ গোটেইখিনি ঠিক আছে আৰু আমাৰ লগত আজি বাইদেউ আছে কিছুমান আমি চেষ্টা কৰিম কিছু কথা জানিব চেষ্টা কৰিম বাইদেউ পূজার শুভেচ্ছা জানাচ্ছি এবার কিরকম লাগছে দুর্গা পূজায় আমাদের খুব আনন্দ হচ্ছে গতকালকে বৃষ্টি ছিল তা সত্ত্বেও প্রচুর লোক আসছিল আশা রেখে আজকেও লোক আসছে আশা করি রাত্র এখনও হয়নি শুধু 8টা বাজছে 10টা 11টা পর্যন্ত লোক হয় আশা রাখছি আরও লোকও হবে আর এবার অত ভালো করে আমরা করতে পারি কারণ আমাদের পাশের সে তোমার ক্লাবে ছিল 75-25 তার জন্য আমরা এবার ছোটোভাবে করছি আশা রাখি সামনেবারও আমরা চেষ্টা করব সবাই সুস্থ ভালো থাকলে আরোভাবে সুন্দর করে আমরা পূজা পাতবো আর আমাদের এখানে সবাই আমরা এনজয় করছি খুব আনন্দ খুব খুশি এটি আমরা চাই সামনেবারও যাতে আমরা খুব খুশিভাবে আনন্দভাবে সবাই মিলে পুজো করতে পারি ভালো কালকে মার বিজয়া দশমী কালকে মা চলে যাবেন আবার 1 বছর পরে আসবেন
বৃষ্টির মধ্যেও তোমরা এইভাবে সুন্দর করে আসছো, কি বলবে? গতকালকে বৃষ্টি ছিল না, আজকেও বৃষ্টি নেই, তাও মানে আমাদের খুব আনন্দ যে বৃষ্টি আজকে নাই, ঠাকুর আশীর্বাদে আমাদের আজকে বৃষ্টি নেই, তাও লোক আসছে, আরও আসবে। আর কালকে দশমী আমাদের খুবই কষ্ট হচ্ছে, কারণ আমরা 4 দিন সবাই একসাথে খুব আনন্দ ফুর্তি করেছি। আশা রাখি সামনেবারও এইভাবে যাতে সবাই আনন্দ ফুর্তি করে পুজো করতে পারি, এটাই সবার কাছে আসে। ধন্যবাদ।